কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাদেৱৰ মৃত্যু দিৱস ৰাভা দিৱস হিচাপে পালন কৰা হয়। আজি আমাৰ বিদ্যালয় পশ্চিম বাক্তা ছোৱালী মধ্য ইংৰাজী বিদ্যালয়ত এই উপলক্ষে ৰাভা দিৱসৰ লগত সংগতি ৰাখি সাংস্কৃতিক কাৰ্যসূচী পালন কৰা হয়। এই কাৰ্যসূচীৰ লগতে ধীৰাজ কাকতিৰ কবিতা সংকলন এৰি অহা দিনৰ সুবাস গ্ৰন্থখনিৰ শুভ উন্মোচন কৰা হয়। উন্মোচন কৰে আমাৰ CRCC মহোদয় শ্ৰীযুত নৱদ্বীপ ডেকা ডাঙৰীয়াই। এই হ'ল মোৰ যোৱা 10 দশকৰ ফচল। এই পুথিখনৰ মূল বিষয়বস্তু হৈছে আমি চহৰীয়া সংগীতৰ সভ্যতাত থাকিও আমি এৰি অহা শৈশৱৰ গাঁওখনলৈ মনত পেলাওঁ। পুথিখন সকলোৱে আদৰি ল'লে মই নথৈ আনন্দিত হ'ম। আজিৰ এই বিষ্ণু ৰাভা দিৱসৰ দিনটোত আমাৰ বিদ্যালয়ৰে সহকৰ্মী ধীৰাজ কাকতি তেখেত আমাৰ এই স্কুলত প্ৰায় আজি 15 বছৰ কাম কৰিলে। তেখেতৰ যিটো আমাৰ কাৰ্য সেই কাৰ্যালয়ত তেখেতে সাহিত্য চৰ্চা কৰিছিল, অৰ্থাৎ যেতিয়া চাকৰি জীৱনত আমাৰ যিটো কৰ্তব্য পালন কৰাৰ লগতে সাহিত্য চৰ্চা কৰে। আৰু সাহিত্য চৰ্চা ইয়াৰ আগতেও তেখেতে তোমালৈ বাটচাই বুলি এখন কবিতা পুথি উন্মোচন কৰিছিল। গতিকে সেইখনৰ পিছত এইখন হয়তো তেখেতৰ দ্বিতীয় সংকলন। গতিকে তেখেতৰ এই কবিতা পুথি এৰি অহা দিনৰ সুবাসৰ জৰিয়তে যি সাহিত্যৰ প্ৰতিভা দাঙি ধৰিছে, তাৰ বাবে তেওঁক আমাৰ বিদ্যালয়ৰ পৰা লগতে আমাৰ এই বাক্তা অঞ্চলৰ পৰা সমূহ ৰাইজৰ হৈ আমি তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু ভৱিষ্যতে তেখেতে ইয়াতকৈ আৰু ওপৰ শ্ৰেণীৰ সাহিত্য চৰ্চা কৰি গতিকে তেখেতে যেন আমাৰ সমাজলৈ অৱদান আগবঢ়ায়, এইখিনি আমি তেখেতক আমি আশীৰ্বাদ জনাইছোঁ।